হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমখন কিন্তু এই বুঠা নাইকিয়া নাওৰ দৰে হৈ আছে দেই। আচ্ছা বুঠা নাইকিয়া নাওৰ দৰে হৈ আছে। নাও কোনফালে চলিব হিমন্ত বিশ্ব শৰ্মাই, কোনফালে সমাজখনক লৈ যাব কোনো ঠিকনা নাইকিয়া হৈছে। সেই কথাটো কিন্তু আপোনাক মই আজি নিশ্চিতভাৱে ক'লো। আচ্ছা খুব সুবিধাবাদী কওকচোন। আৰু তেখেত খুব প্ৰতিশোধ পৰায়ণ। আৰু তেখেত হ'ল প্ৰথম কথাটো কৈছো হ'ল তেখেত খুব সুবিধাবাদী আৰু প্ৰতিশোধ পৰায়ণ। আৰু ৩ নম্বৰ কথাটো হ'ল তেওঁ খুব মানে সাম্প্ৰদায়িক বিগ বাষ্পত তেখেতে ঢালি থাকে। হয় নেকি? যিবিলাক সাম্প্ৰদায়িক বিগ বাষ্প আমাৰ ভাৰতবৰ্ষৰ দৰে নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ দেশত বা অসমৰ দৰে এখন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা বতৰা কয় শোভা নাপায় তাৰমানে। হয় নেকি? আৰু সুবিধাবাদী বুলি এটাই ক'লো, তেখেতে যিকোনো কথা জনসমৰ্থনত মানে জনতাৰ মানে স্বাৰ্থত কথাবিলাক কৈ দিব, কিন্তু বাস্তৱত নকৰে। জনতাৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত তেওঁ কথাখিনি ক'ব, কথাখিনি কৈ তেওঁ সুবিধাটো উলিয়াই ল'ব। সুবিধাটো উলিয়াই লোৱাৰ পিছত কিন্তু জনবিৰোধী তেওঁ কাম কৰে। তেওঁ মহা মানে সুবিধাবাদী। ফেচবুকত ভিডিঅ' বনোৱা এজন কণ্টেণ্ট ক্ৰিয়েটৰ, মানে সেই কণ্টেণ্ট ক্ৰিয়েটৰজনে অকল মানে এই শাসনাধীন চৰকাৰখনৰ ওপৰত আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ওপৰত এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আগবঢ়াই থাকে। তো মই এতিয়া বৰ্তমান মই ফোন কৰিম কিয়নো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ওপৰত শাসনাধীন চৰকাৰখনৰ ওপৰত মন্তব্য আগবঢ়াই থাকে, মানে কিহৰ ওপৰত ইমান ক্ষোভ। মই এতিয়া ফোন কৰিম, এতিয়া আপোনালোকৰ সন্মুখতে আপোনালোকে ভিডিঅ'টো চাই থাকিব। হেল্ল'। এজন পৰমানন্দ নে প্ৰেমানন্দ গগৈ ডাঙৰীয়াদেৱ হয়নে বাৰু? হয় হয় হয়, পৰমানন্দ গগৈ মই। পৰমানন্দ ন? হয়। আচ্ছা, মই মানে আপোনাৰ লগত দুটামান কথা পাতিবৰ কাৰণে ফোনটো কৰিছিলোঁ। হয়, পাতকচোন বাৰু, কি পাতে? আপুনি ব্যস্ত আছে নি বাৰু? ব্যস্ত মানে কামটো কৰি থাকোঁ আমি, এনিটাইম ব্যস্ত, তথাপিতো কথা পাতিবলৈ সময় অকণ উলিয়াম। এনেই কোনে ক'লে বাৰু আপুনি? আচ্ছা, মই এইটো আপোনাক কৈ আছোঁ বাৰু কোনে কৈ আছোঁ। খালি মইহে আপোনাৰ পৰা দুটামান কথা জানিবলগীয়া আছিলে। মই বাৰু ক'ম বাৰু কোনে কৈছোঁ, কিন্তু আপুনি মোৰ কথাকেইটা আপুনি আনচাৰটো দি ল'বচোন। হয়, ঠিক আছে, হ'ব। মই মানে এই ফেচবুকটো হয় হয় যেতিয়াই খোলোঁ, হয়, আপোনাৰ ভিডিঅ'কেইটাই আহি পিনে মোৰ মোবাইলটোত ওলাইহি। হয়। আৰু এনে কিছুমান মন্তব্য আগবঢ়াই আপুনি, হয়, মোৰ মানে টেমাটো চুটি যায়। হয়নে? আপোনাৰ নাম্বাৰটো মই যেনে তেনে বিচাৰিলোঁ। হয় হয়। আৰু ডাইৰেক্ট ফেচ টু ফেচ আপোনাকে কথাখিনি কওঁচোন বোলো, যিহেতুকে মই যি কওঁ ডাইৰেক্ট অপেন কওঁ। হয় হয়। সেইটো কাৰণে মই আপোনালৈ ফোন কৰিলোঁ দেই। হয়। এই যে আপুনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ওপৰত হয় আপুনি কিছুমান মন্তব্য আগবঢ়াই থাকে। হয়। এনে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ওপৰত ইমান ক্ষোভ কিহৰ আপোনাৰ? নে কিবা পাৰ্চনেলি কিবা ব্যক্তিগত হিচাপে কিবা শত্ৰুতা আছে নেকি আপোনাৰ? পাৰ্চনেল শত্ৰুতা বাৰু আমাৰনো কিনো থাকিব, আমাৰ আৰু তেখেতৰ আমি আকাশ পাতাল পাৰ্থক্য। আচ্ছা, হ'লেও আপুনি কোনে কৈছিলে সেইটো কৰি ল'লে ভাল হ'লেহেঁতেন। আপুনিনো কোনে কৈছে? আচ্ছা, মই আপোনাৰ উত্তৰটো দিবলৈ ভাল পাম। আচ্ছা, মই কোনে কৈছোঁ ক'লে মানেহে আপুনি উত্তৰটো দিব ন? হয়, তেতিয়া ভাল লাগে আৰু কথাখিনি পাতিবলৈ। আচ্ছা আচ্ছা, তেতিয়াহ'লে মই কৈ দিছোঁ, যিহেতুকে আপুনি ভয় খাইছে, মই কথাটো গম পাইছোঁ, আপুনি ভয় খাইছে, মোৰ তাৰমানে নামটো জানিব বিচাৰিছে ন? হয় হয়। মোৰ নাম বিকাশ বক্সা সোণোৱাল বুলি কয়। মোৰ ঘৰ গোলাঘাটত। নামটো শুনা নিচিনা লাগিছে বাৰু। হয় হয়, ময়ে কৈছোঁ। বাকী আপুনি এতিয়া কওকচোন, আপুনি কিয়নো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক কিয়নো ইমান আপুনি সমালোচনা কৰি থাকে? কিনো জগৰ লগালে আপোনাক, মানে কিয়নো আপুনি ইমান সেইজনৰ ওপৰত ইমান ক্ষোভ উজাৰি থাকে? মানে বস্তুটো মই জানিব বিচাৰিছোঁ মানে ডাইৰেক্টলি। মানে যিহেতুকে ভিডিঅ'বিলাক আপোনাক দেখিয়ে থাকোঁ, মোৰ টেমাটো ছুটি যায় মানে ভিডিঅ'খিনি ওলালে অকল সেইবিলাকে মানে এই শাসনাধীন চৰকাৰখনৰ ওপৰত, মুখ্যমন্ত্ৰীৰ ওপৰত এনেকৈ আপুনি কথাবিলাক কৈ থাকে। সেইকাৰণে মই আপোনাৰ পৰা চিধা চিধিকৈ জানিব বিচাৰিছোঁ মই। আপুনি ফোন কৰিছে যেতিয়া আপোনাৰ টেমাটো ছুটি যায় বুলিও কৈছে। হয়, মোৰ ছুটি যায়। তথাপিতো কথাটো সুধিছে যেতিয়া ক'বই লাগিব। কওকচোন। আৰু আপোনালোকে কথাখিনি জানিব লাগে প্ৰকৃততে। কওকচোন, কওক। আৰু ব্যক্তিগতনো মুখ্যমন্ত্ৰীৰ লগত আমাৰ কি আক্ষেপ থাকিব? আমিতো আকাশ পাতা, আমিতো সাধাৰণ মানুহ। হয়, কওকচোন। আৰু মুখ্যমন্ত্ৰী হ'ল মুখ্যমন্ত্ৰীটো মুখ্যমন্ত্ৰীয়ে হয়। গতিকে ব্যক্তিগত আক্ষেপটো থাকিবই নোৱাৰে।
আচ্ছা। আৰু দ্বিতীয় কথাটো হ'ল মুখ্যমন্ত্ৰী হ'ল আমাৰ অসমীয়া মানুহ, আমি অসমীয়া মানুহ হিচাপে শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ। হয় হয়। আৰু আগলৈও শ্ৰদ্ধা থাকিব। আচ্ছা। কিন্তু কথাটো হ'ল আপোনালোকে অকণমান চাব, আৰু বিকাশ বক্সাৰ সোণোৱাল বুলি যেতিয়া ক'লে আপোনাৰ নামটো শুনিছোঁ মই, আপুনিও এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ বুলিয়ে ক'ব লাগিব। হয় নেকি? মই আপোনাৰ ভিডিঅ' প্ৰায় চাওঁ একচুৱেলি। আচ্ছা। তেতিয়াহ'লে আপোনালোকক কথাবিলাক কোৱাটো উচিত। হয় হয়, আপুনি কওকচোন। আপোনালোকে এইবিলাক কথা জানিব লাগে। কথাটো হ'ল আপোনালোকে চাওকচোন, মুখ্যমন্ত্ৰীৰ মেইন কথাটো হৈছে খুব মানে তেখেত সুবিধাবাদী। কেনেকে? মানে কথাটো হ'ল তেখেতে, মই কৈ আছোঁ কেনেকে মই গোটেইকেইটা কৈ দিম। প্ৰথম কথাটো হ'ল তেখেত খুব সুবিধাবাদী। কওকচোন। আৰু তেখেত খুব প্ৰতিশোধ পৰায়ণ। আৰু তেখেত হ'ল, প্ৰথম কথাটো কৈছোঁ হ'ল তেখেত খুব সুবিধাবাদী আৰু প্ৰতিশোধ পৰায়ণ। আৰু ৩ নম্বৰ কথাটো হ'ল তেওঁ খুব মানে সাম্প্ৰদায়িক বিগবাস্পত তেখেতে ঢালি থাকে। হয় নেকি? যিবিলাক সাম্প্ৰদায়িক বিগবাস্প আমাৰ ভাৰতবৰ্ষৰ দৰে নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ দেশত বা অসমৰ দৰে এখন ৰাজ্যত মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা বতৰা কয় শোভা নাপায় তাৰমানে। হয় নেকি? আৰু সুবিধাবাদী বুলি এটাই ক'লো, তেখেতে যিকোনো কথা জনসমৰ্থনত মানে জনতাৰ মানে স্বাৰ্থত কথাবিলাক কৈ দিব, কিন্তু বাস্তৱত নকৰে। জনতাৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত তেওঁ কথাখিনি ক'ব, কথাখিনি কৈ তেওঁ সুবিধাটো উলিয়াই ল'ব। সুবিধাটো উলিয়াই লোৱাৰ পিছত কিন্তু জনবিৰোধী তেওঁ কাম কৰে। তেওঁ মহা মানে সুবিধাবাদী। আচ্ছা, সুবিধাবাদী আৰু প্ৰতিশোধ পৰায়ণ। আচ্ছা। আৰু প্ৰতিশোধ পৰায়ণো আমাৰ কিছুমান মানে আছে, কথা বতৰা আছে, নথকা নহয়। আৰু তেখেতৰ প্ৰতি ব্যক্তিগত শত্ৰুতা নাই যদিও তেখেতৰ প্ৰতি মোৰ ক্ষোভ আছে। ক্ষোভ আছে ন? হয়, ক্ষোভটো আপুনি যদি শুনিব বিচাৰে মই সেইটোৱে কৈছোঁ যেন আপুনি ডিটেইলছ গোটেইখিনি কওক। যেন মুখ্যমন্ত্ৰীৰ ওপৰত মই আপোনাৰ ভিডিঅ'বিলাক চাই থাকোঁ, পাই থাকোঁ, মানে ডিটেইলছ জানিব বিচাৰিছোঁ। তাৰ পাছত মই আপোনাক ক'ম বাৰু ক'ব লগাকেইটা। আপুনি ডিটেইলছ কৈ শেষ কৰি লওক, তাৰ পাছতহে মই ক'ম। আৰু ক্ষোভটো কেলে মোৰ আছে গম পাইছেনে? কওক। আৰু সুবিধাবাদী কথাটো মই আপোনাক ক'লোঁ, আৰু প্ৰতিশোধ পৰায়ণৰ কথাটো কৈছোঁ। হয়। আৰু সাম্প্ৰদায়িক কথা বতৰাবিলাক কৈছোঁ। হয়। সাম্প্ৰদায়িক মানে কেনেকে সাম্প্ৰদায়িকটো হৈছে আপুনি চাওক, আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰখন হ'ল ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আচ্ছা, হয়। আৰু অসমত বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ আছে। গতিকে এনি টাইম তেওঁ বিশেষ এটা সম্প্ৰদায় বুলি মুছলমানসকলক, বিশেষ সংখ্যালঘু মুছলমানসকলৰ ওপৰত যিখিনি মানে তুচ্ছ তাচ্ছিল্য যিকোনো কথা বতৰা কৈ থাকে। এতিয়া তোমালোকে কোনোবাই যদি মন্দিৰত আহি গৰু মাংস বা কিবা কিবি পেলাই দিয়ে, আপোনালোকে গৈ পেলাই হেৰি পেলাই দিব, এইটো কি বুলি কয়, গাহৰি মাংস পেলাই দিব। এনেকুৱা কথা বতৰাই মানে অসমৰ দৰে এখন মানে বিভিন্ন ধৰ্মাৱলম্বী থকা ঠাইত মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। আচ্ছা। জনমানসত মানে আঘাত সানিব, এইবিলাক কথাই ক্ষতি কৰিব। আচ্ছা। এনেকুৱা হিমন্ত বিশ্ব শৰ্মাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কথা বতৰা, এই কথা বতৰাবিলাকে ভৱিষ্যত কেতিয়াও শান্তি অশান্তি আনিব। একদম নিশ্চিতকে অশান্তি আনিব। আচ্ছা। তাৰপিছত কথাটো মোৰ ক্ষোভ আছে, ক্ষোভ এটাই আছে, ব্যক্তিগত ক্ষোভ নাই, কিন্তু এটা ক্ষোভ আছে। কি ক্ষোভ গম পাইছেনে? কওকচোন। 2019 চনে হ'ব নেকি, যেতিয়া কা আন্দোলন হৈছিলে, কা আন্দোলনৰ আশে পাশে বিশেষকে আপুনি মন কৰক, আজি মই এই কথাখিনি কোৱা উচিত নহয় যদিও আপুনি সুধিছে যে মই মনৰ কথাটো কৈ দিছোঁ দেই। কওকচোন। বিশেষকে আমাৰ আহোম সম্প্ৰদায়ৰ কেইজনমান যুৱকক তেওঁ বৰ বেয়া শাস্তি দি থৈছে। হয় নেকি? আহোম সম্প্ৰদায় যেতিয়া তেওঁ বিজেপিলৈ 2016 চনত তেওঁ বিজেপিলৈ আহিছিলে ন, বিজেপিলৈ অহাৰ পাছত আপোনাৰ প্ৰায় 19 চন নে 20 চনত নেকি অখিল গগৈক মানে বিনা কাৰণত জেলত ভৰাই থৈছিলে প্ৰায় 1.5 বছৰ কাল। হয় হয়। তেতিয়া সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী আছিলে যদিও তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু হাত আছিলে, মেইন হাত আছিলে। আৰু অখিল গগৈৰ কথা ক'বলৈ গ'লে কোনোবাই ভাবিব ৰাইজৰ দলৰ, কোনোবাই ভাবিব কৃষক মন্ত্ৰী, মই কৃষক মন্ত্ৰীও নহয়, ৰাইজৰ দলো নহয়। বিশেষকে আমাৰ আহোম সম্প্ৰদায়, অখিল গগৈ হৈছে আমাৰ আহোম সম্প্ৰদায়ৰ মানুহ। আহোম সম্প্ৰদায় বুলি মই নিজকে গৌৰৱান্বিত কৰিব খোজা নাই, কিন্তু নিজৰ সম্প্ৰদায়ৰ মানুহ এজনক যদি তেনেকে অন্যায় কৰে কোনোবাই, অলপ দুখ লাগে, আঘাত লাগে। তেতিয়াই পৰা অখিল গগৈক যিদিনাই জেলত ভৰাইছিলে, আমি ভাবিছিলোঁ 2-3 মাহ মানৰ পাছত এৰি দিব নেকি। নেৰিলে, একো প্ৰমাণ পত্ৰ নথকাকে তেওঁক 1.5 বছৰৰ ওপৰত জেলত ৰাখি দিলে। সেইটো মোৰ পুৰা ক্ষোভ আছে, সাংঘাতিকভাৱে মোৰ ক্ষোভ আছে। আচ্ছা। হিমন্ত বিশ্ব শৰ্মাৰ নামটো কেতিয়াবা মোৰ শুনিবলৈ মন নাযায়। একদম পোনপটীয়া কথা কৈ দিছোঁ আপোনাক। আপোনাৰ মাতটো শুনিবলৈ মন নাযায়, নামটো শুনিবলৈ মন নাযায়।
হয়, দ্বিতীয় কথাটো হ'ল ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰ। হয় হয় ধৈৰ্য কোঁৱৰকে মানস কোঁৱৰকে অযথা কথাত জেলত ভৰাই থৈ দিছিলে। আচ্ছা আহোম সম্প্ৰদায়ৰ ল'ৰা দুইজন। অঁ এই বৰখাচী বুঢ়াগোহাঁই এই গোহাঁই মানে কবিতা এটা লিখিছিলে, কবিতাটো লিখোঁতে জেলত ভৰাই থৈছিলে। এই যোৰহাটৰ সেইগৰাকী। হয়, আহোম মানুহৰ যুৱক যুৱতীসকলৰ ওপৰত সৰু সৰু কথাত তেওঁ অত্যাচাৰ চলাই আহিছে। আচ্ছা যিবিলাক কথা বতৰা আমি বৰ্তমান সময়ত সহ্য কৰিব পৰা নাই। গতিকে সেইকাৰণে মুখ্যমন্ত্ৰী আৰু শোষণ লুণ্ঠনৰ কথাটো নকওঁ, যিবিলাক লুটপাট চলাইছে, আমি যিবিলাক কথা বতৰা শুনি আহিছোঁ, সংবাদ মাধ্যমত একেৰাহে চৰ্চা হৈ আছে। গতিকে এইবিলাক কথাটো নকওঁ, এইবিলাক কথা আপোনালোকে শুনিছে। বাকী মই মূল বিষয়কেইটা আপুনি সুধিছে যিহেতু মই কৈ দিছোঁ, গতিকে আপুনি জনা উচিত। বাকী ডাঙৰীয়া হেৰি নহয়, মই এটা কথা ক'ব বিচাৰিছোঁ আপোনাক ডাঙৰীয়া। হয়, কওক। আপুনি কৈ আছে বিনা কাৰণত মানুহক জেলত ভৰাই থ'ব পাৰে নে কিনো? সেইটো চাওক, বৰ ধুনীয়া প্ৰশ্ন এটাই সুধিছে বাৰু আপুনি। মই সুধিছোঁ, আপুনি বিনা কাৰণত শব্দটো কৈ আছে যেনিবা বিনা কাৰণত। নহয়, যিটো কাৰণ লৈ পেলাই তেওঁলোকে জেলত ভৰাইছিলে, কিন্তু আদালতত তেওঁলোকে আইনৰ ওচৰত যে তেওঁলোকে একো প্ৰমাণ দিব নোৱাৰিলে, তেওঁলোকৰ বিৰুদ্ধে যিবিলাক নেকি কথা বতৰা কৈ পেলাই তেওঁলোকে ডাইৰেক্ট মানে জবৰদস্তিত জেলত ভৰাইছিলে একচুৱেলি। আচ্ছা যিবিলাক অভিযোগ লৈ পেলাই, কিন্তু সেই অভিযোগৰ বিপৰীতে তেওঁলোকে আদালতত কিয় প্ৰমাণ একো দিব নোৱাৰিলে, সেইটো বিনা কাৰণত ভৰাই দিলে। আচ্ছা, আপুনি যেনিবা সেই তথ্যটো হেৰি কৰি মানে আপুনি বিনা কাৰণত ধৈৰ্য কোঁৱৰকে হওক, মানস কোঁৱৰকে হওক, এই বিনা কাৰণত ভৰাই দিলে। আচ্ছা, এইবিলাকত আমাৰ খুব থাকিব, আমাৰ খং উঠে একচুৱেলি, দুখো লাগে। সেইটো কথা মুখ্যমন্ত্ৰী হ'ল বুলি ইচ্ছাকৃতভাৱে এনেকুৱা কাম কৰিব পাৰে নেকি? আচ্ছা, বাকী আৰু হেৰি যিহেতুকে আপুনি মুখ্যমন্ত্ৰীৰ কথা ক'লে, আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ কথা ক'লে, তেতিয়া আপোনালোকৰ দৰে ভোটাৰে কিয় মুখ্যমন্ত্ৰী পাতিলে এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক? কাৰণ কেলে 3টাকৈ কাৰ্যকাল, চিন্তা কৰক, এই শাসনাধীন চৰকাৰখনে 3টাকৈ কাৰ্যকাল বৰ্তমানলৈকে অসমত 2টা হৈছে। ৰাইট, অসমত 2টা হৈছে, মানে ধৰি লওক আমাৰ যোনটো হেৰিয়ত ভাৰতত 3টা হৈছে, কেন্দ্ৰত 3টা হৈছে। বাকী এই যেন মুখ্যমন্ত্ৰীজনৰ কথা কৈছে আপুনি, তেতিয়াহ'লে কিয় জিকাইছে ৰাইজে, কিয় জিকাইছে আপোনাৰ সুন্দৰ প্ৰশ্ন এটা কৈছে। আপুনি সুন্দৰ প্ৰশ্ন এটা কৈছিলে, এদিন মই ফেচবুকত কথা সুধিছিলোঁ, এই উত্তৰটো দিছোঁ মই, একদম সুন্দৰ এটা কৈছে। আপুনি চাওক, একদম ভাল প্ৰশ্ন এটা কৰিছে। মুখ্যমন্ত্ৰী প্ৰথমতে বিজেপিয়ে সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰিছিলে, হয় নহয়? মাজুলী সমষ্টিৰ পৰা তেখেতে মানে বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বানন্দ সোণোৱালে। তাৰপিছত সেই সময়ত আমিও বিজেপি হৈ প্ৰচাৰ চলাইছোঁ, আমি বিজেপিক ভোট দিছিলোঁ সেইটো সময়ত। সেইটো দেখা দেখি কথা। এতিয়াও মানে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰা, এতিয়াও ক'ৰবাত হয়তো পেপাৰ চেপাৰ ওলাব আৰু নিজে ওলাব দেই। তাৰপিছতে সৰ্বানন্দ সোণোৱাল বিজেপিয়ে যিহেতু বিদেশী খেদিম বুলি ক'লে, বিজেপিয়ে বিদেশী খেদিম বুলি কোৱাৰ কাৰণে আমি খুব ভাল পালোঁ, বিজেপিক সমৰ্থন কৰিলোঁ। সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলে বিজেপিয়ে। তাৰপিছত আপোনাৰ মাজুলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে। তাৰপিছত বিজেপি দল শাসনলৈ আহিলে, অসমত 5 বছৰ কটালে। 5 বছৰত কি হ'ল নহ'ল সকলো মানুহে দেখিলে। ডাঙৰ কা আন্দোলনৰ হ'ল 5জন মানে অসমৰ মানে তেজাল যুৱক মৃত্যু হ'ল, গুলীয়াই হত্যা কৰিলে স্বদেশীক মানে বিদেশীক স্বদেশী বনাবৰ কাৰণে 5জন তেজাল যুৱকক হত্যা কৰিলে। সেইখিনিতো আপোনাক ক'বলৈ দৰকাৰ নাই, আপোনালোকে জানে। এতিয়া শেষতটো মানে এটা মানে বেলেগ এটা চিষ্টেম হৈ গ'ল। তথাপিতো সৰ্বানন্দ সোণোৱালৰ প্ৰতি যিহেতু জনগোষ্ঠীয় মানুহ, সৰ্বানন্দ সোণোৱাল যে জনগোষ্ঠীয় মানুহ, মানুহজনৰ প্ৰতি কিছুমান মানুহৰ একাংশ মানুহৰ মৰম শ্ৰদ্ধা নথকা নহয় আছিলে। আৰু পিছত কি হ'ল, সৰ্বানন্দ সোণোৱালে হয়তো মুখ্যমন্ত্ৰী হ'ব নেকি কিছুমানৰ মানে এনেকুৱা ধাৰণা এটা আছিলে দেই। যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাক কিন্তু একচুৱেলি ক'বলৈ গ'লে কিছু মানে মুখ্যমন্ত্ৰীজনৰ মুখলৈ চায়ো বিধায়কজনক ভোট দিয়ে যে এইজন বিধায়কক মই ভোট দিলে আমুক মানুহজন মুখ্যমন্ত্ৰী হ'ব। এনেকুৱা কথা বতৰা চিন্তা কৰি বিধায়কজনে ভোট পায়, মুখ্যমন্ত্ৰীজনক যিজনক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰে। ঠিক সেই অনুপাতে যোৱাবাৰ যিটো মানে নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিজেপিয়ে প্ৰক্ষেপ কৰিবলৈ কিন্তু সাধ্য নহ'ল। আৰু মুখ্যমন্ত্ৰী হিচাপে যদি হিমন্ত বিশ্ব শৰ্মাক বিজেপি দলে প্ৰক্ষেপ কৰিলেহেঁতেন, তেতিয়া বিজেপি তাৰমানে হাৰি যায়। আৰু বিজেপিয়ে সেইটো গমো পাইছিলে, সেইকাৰণে প্ৰক্ষেপ নকৰিলে, কাকোৱে প্ৰক্ষেপ নকৰিলে। তাৰপিছত নিৰ্বাচনত যেতিয়া আসন পালে,
হয় মানুহেতো সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হ'ব বুলি ভাবি আছিলে যে আসন পালে আসন পোৱাৰ পিছতহে মানে তেওঁলোকে দলৰ ভিতৰত আলোচনা কৰি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিলে। আচ্ছা এইটো একেবাৰে স্পষ্ট কথা আৰু জনাসকলে বহুতে জানে এইবিলাক বিশ্লেষণ কৰি আছে। আচ্ছা কথাটো সেইটো আছিলে হয় নাই? হয় বাকী আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা ডাঙৰীয়া। হয় কওকচোন। যিহেতুকে এতিয়া মানে যি এতিয়া উচ্ছেদ চলি আছে হয়নে নহয়? উচ্ছেদ অঁ হয়। বাকী এইটোৰ ওপৰতো আপুনি মন্তব্য এটা আগবঢ়াইছিলে। আপুনি যিহেতুকে আমাৰ যি ভূমি বেদখলকাৰী মানে যি বেলেগৰ পৰা আহি ইয়াত মানে থিতাপি লৈছে এই মাটিটো দখল কৰি ঠিক আছে, এতিয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে সেইবিলাক মানে উচ্ছেদ কৰিছে। এই বস্তুটো আপুনি বেয়া পাইছে নেকি? নাই যধে মধে যিসকলে বনাঞ্চলত মানে মাটি দখল কৰিব য'ৰ পৰা আহি পেলাই আমাৰ যদি আজি কাজিৰঙা ৰিজাৰ্ভখন হওক পাভৈ ৰিজাৰ্ভতে হওক আজি যদি মানে বনাঞ্চল বিলাকত সংৰক্ষিত বনাঞ্চল বিলাকত যিসকলে ক'ত বনাঞ্চল আছে নাছে সেইটো আমি নাজানো দেই। ক'ত মানে তেওঁলোকে দখল কৰিছে নকৰিছে নাজানো, কিন্তু আমি যিটো জানো সেইটো কৈছো যে বিশেষকৈ সংৰক্ষিত বনাঞ্চল বিলাকত বা জলাশয় বিলাকত তেওঁলোকে মাটি দখল কৰিব নোৱাৰে। আচ্ছা মাটি দখল কৰিব নোৱাৰে আৰু দখল কৰিলে মানে সেইটো কেতিয়াও মানে সম্ভৱ নহয়, সেইবিলাক উচ্ছেদ কৰিব লাগিব প্ৰয়োজন সাপেক্ষে। কিন্তু তাৰ সমান্তৰালভাৱে আৰু এটা কথা, এই আইন কানুনবিলাক কিয় আইন কানুনবিলাক মানুহ জীয়াই থাকিবলৈহে, মানুহ শান্তিৰে থাকিবলৈহে। মানুহ জীয়াই থাকিবলৈ পাহাৰ পৰ্বত পানী মাটি আকাশ চবতে প্ৰয়োজন হ'লে ঘৰ সাজিব লাগিব। সেইবিলাক আইন প্ৰয়োজন সাপেক্ষে আইনবিলাক সংশোধন কৰিব লাগিব। এই বিধায়ক MP বিলাকক অকল টকা খাবলৈ আমি বনাই দিয়া নাইতো, MLA MP বনাই দিয়া নাই, বিধান বনাব লাগিব। ৰাইজৰ কল্যাণৰ অৰ্থে তেওঁলোকে বিধান সলনি কৰিব লাগিব, সংবিধান সংশোধন কৰি তেওঁলোকে নীতি নিয়মবিলাক বনাব লাগিব ৰাইজৰ কল্যাণৰ অৰ্থে। আচ্ছা কথাটো গম পাইছেনে? কওকচোন। মই যিবিলাক প্ৰকৃততে বিনা অৰ্থত কোনো অৰ্থ নাইকিয়াকৈ য'ত ত'ৰ পৰা আহি পেলাই যদি কোনোবা বনাঞ্চলতে বা জলাশয়তে মানে তেওঁলোকে দখল কৰিছে এইবিলাক উচ্ছেদ কৰিব লাগিব। আৰু যিবিলাকে ধৰক যুগ যুগ দেই উচ্ছেদ বনাঞ্চলৰ নামতহে আছে, বনাঞ্চলৰ ওচৰত যুগ যুগ ধৰি আছে। আজি হয়তো ভাৰতবৰ্ষৰ স্বাধীনৰ পাছৰ পৰাই আছে, আগৰ পৰাই আছে, আজিলৈকে চৰকাৰে মাটি পট্টা দিব লাগে কিন্তু পট্টা দিয়া নাই। চৰকাৰী মাটি বুলি নাই নহয়, চৰকাৰখন পিছতহে সৃষ্টি হৈছে। প্ৰথমতেতো আমাৰ সাধাৰণ মানুহ সৃষ্টি হৈছে, সাধাৰণ মানুহ সৃষ্টি হোৱাৰ পিছত এখন সমাজ সৃষ্টি হৈছে। সেই সমাজখনে চৰকাৰ বনাইছে। চৰকাৰ বনোৱাৰ আগতে আমাৰ মানুহৰ সমাজখন মানুহ সৃষ্টি হৈছে বা মানুহৰ সমাজখন সৃষ্টি হৈছিলে। গতিকে চৰকাৰী মাটি বুলি কোনো মাটিয়ে নাই। গতিকে চৰকাৰখন মানে মানুহে বনাই লৈছে ন, আৰু মানুহে সমাজখন সৃষ্টি কৰিছে। গতিকে চৰকাৰখন বা চৰকাৰী মাটি এটা ব্যৱস্থাৰ কাৰণে মানুহে তুলিবৰ কাৰণে মানে এটা নীতি শৃংখলাৰ কাৰণে বনাই লৈছে। গতিকে সেই ক্ষেত্ৰত যদি চাওঁ আৰু কিছুমান বহুত যুগ যুগ ধৰি মানে আমাৰ ওচৰতে আছে। আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰা বিশেষ মোৰ ঘৰ লখিমপুৰ শিমলুগুৰিত দেই। আপোনাৰ লখিমপুৰ শিমলুগুৰিত ৰাজগড় শিমলুগুৰি অঞ্চলত হাজাৰ মানুহে পতা পোৱা নাই। কিন্তু ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগত আমাৰ খিলঞ্জীয়া মানুহ আমাৰ আহোম মানুহ আছে, কোচ কলিতা মটক আছে, মৰাণ মানুহ আছে, বড়ো মানুহ আছে, গোৰ্খা সম্প্ৰদায়ৰ মানুহ আছে। আমাৰ মানে প্ৰায়বিলাক মানে আমাৰ খিলঞ্জীয়া মানুহ, এইবিলাক খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আছে। কিন্তু এইবিলাক মানুহক মানে বহুত দিনৰ পৰা আছে, যুগ যুগ আজিলৈকে পতা দিয়া নাই। তাত কোনো ফৰেষ্ট বুলি নহয়, আগতে জংঘল চংঘল চবতে আছিলে, সেইটো সকলোৱে জানে। এই জংঘল মুকলি কৰি তেওঁলোকে এতিয়া বসবাস কৰি আহিছে, আজি যুগ যুগ হৈ গ'ল। কিন্তু আজিলৈকে পতা দিয়া নাই। সেইটো মাটিটো কিন্তু চৰকাৰী বুলি ক'ব নোৱাৰি নহয়। চৰকাৰে পতা নিদিয়াৰ কাৰণেহে চৰকাৰী হৈ আছে। চৰকাৰে পতাই দিব লাগে তেওঁলোকক, তেতিয়াহে মাটিটো তেওঁলোকৰ হ'ব। আচ্ছা কথাটো তেনেকুৱা ধৰণৰ। কিন্তু মই কথা ক'ম সেই অনুপাতে বনাঞ্চল ডাইৰেক্ট যদি বনাঞ্চল ধ্বংস কৰি পেলাই কোনোবা দখল কৰি যায় সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়, সেইবিলাক উচ্ছেদ কৰিব লাগিব। আচ্ছা সেইবিলাক মানে কোনো কনচিডাৰ নহ'ব ন? সেইটো কনচিডাৰ নহয়। আজি যুগ যুগ ধৰি যদি বনাঞ্চলৰ কাষত কোনোবা মানে সমান মাটিত আছে, 2-এজোপা গছটো মানুহে ঘৰটো বনাবলৈ হ'লে গছ 2-এজোপা যাবই। গতিকে আজি যুগ যুগ আগৰ পৰা যদি আছে তেতিয়াহ'লে সেইখিনি মানুহক উচ্ছেদ কৰিবলৈ হ'লে মানে এখন আইন আছে, আইন আদালৰ অনুসৰিহে তেওঁলোকে আইনসংগতভাৱে তাৰমানে তেখেতলোকে উচ্ছেদ কৰিব পাৰিব। এনেই যধে মধে উচ্ছেদ কৰিলে কেতিয়াও সেইটো গ্ৰহণযোগ্য নহয়। আচ্ছা বাকী ডাঙৰীয়া বাৰু আপুনি কথা কেইটা বাৰু বহুত স্পষ্টকৈ সুন্দৰকৈ কৈছে, ভাল লাগিছে। আৰু মই শেষত মানে অকল এটা কথাই জানিব বিচাৰিছোঁ আপোনাৰ মুখৰ পৰা দেই। মই এইখিনি কথা মই এইটো কাৰণে জানিবলৈ বিচাৰি আছোঁ দেই, কাৰণ কেলৈ আপুনি তেনেকুৱা মানে টপিকৰ ওপৰত মানে কথাখিনি কৈ থাকে।
হয় হয় না আপোনালোকে এইবিলাক কথা জনা উচিত আপুনি যিহেতু অসমীয়া ল'ৰা এজন তাৰপিছত হেৰি নহয় মই একেবাৰে ডাঙৰীয়া হয় একেবাৰে শেষত মই এটা কথা সুধিব বিচাৰিছোঁ দেই হয় মেলে মিটিঙে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও মানে মেলে মিটিঙলৈ আহে আৰু মেলে মিটিঙলৈ আহিলে মৰমতে কোনোবা মহিলা এগৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ লগত একপি ফটো উঠে আৰু মৰমতে এটা চুমাও দি দিয়ে আপুনি দেখিছে চাগে হয় তাৰপিছত এতিয়া কথা হ'ল যিহেতুকে উচ্ছেদিত যোনসকল লোক সেই লোকসকলৰ ওচৰত আমাৰ এইটো শিৱসাগৰ সমষ্টিয় অখিল গগৈ ডাঙৰীয়া দেৱে সেই উচ্ছেদিত লোকসকলৰ ওচৰত গৈছে আৰু গৈ মানে এটা ঘৰ যেতিয়া ভাঙি দিব মানে কিমান দুখ লাগিব সেই উচ্ছেদিত লোকসকলৰ ওচৰত গৈ আমাৰ অখিল গগৈ ডাঙৰীয়া দেৱে যোনসকল মানে মহিলা সেই মহিলাসকলক মানে সাৱটি ধৰিছে আৰু সাৱটি ধৰি এটা এটা চুমা খাইছে এই বস্তুটো কি ক'ব মানে এতিয়া নিউজত আমি দেখি আছোঁ বেলেগ ধৰণে কথাটো উল্টা পাকটো দি দিছে এই ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী আপুনি কি ক'ব না আপুনি চাওক এই কথাটো তাৰমানে কোনোবাই চুমা খাই আলিংগন কৰে আমাৰ এইবিলাক ক'বলগীয়া নাই কিন্তু আপুনি চাওক এতিয়া এই যিটো উচ্ছেদ যে আপোনাৰ যদি ঘৰটো বা চৰকাৰী মাটিতে থাকক বা ম্যাদী পট্টা মাটিতে থাকক আপোনাৰ নাই কাৰণেহে আছে চৰকাৰী মাটিত হয় নহয় এটা কোনো উদাহৰণ দিছোঁ বা মই যেনিবা মই চৰকাৰী মাটিত আছোঁ মোৰ মাটি নাই কাৰণে আছোঁ ঘৰ বনাই আছোঁ আমাৰ ঘৰটো যেতিয়া ভাঙিবলৈ আহিব ভাঙি দিব বা মাটি চাটিবোৰ মানে বেলেগে লৈ থ'ব গোটেই সম্পত্তিবিলাক নষ্ট হ'ব এতিয়া মানুহ একচুৱেলি দুখত ভাগিবইতো তেতিয়া যদি কোনোবা এজন ব্যক্তিয়ে খা খবৰ ল'বলৈ যায় হয়তো দুখতে তেখেতক গবমাৰি ধৰিবও পাৰে আয়ো মোক বচাই গোপাই আহিলেও কি কথা এনেকুৱাবিলাক আমাৰ গাঁৱতো চলি থাকেতো তেতিয়া মানুহজনীয়ে গবমাৰি ধৰোঁতে তেতিয়া সেই মানুহজনীক অখিল গগৈটো গত মাৰি দিব নোৱাৰে অখিল গগৈটো গত মাৰি দিব নোৱাৰে নহয় অখিল গগৈ ধৰিবই লাগিব মোৰ মানুহজনীক সেইবুলি এইটো কথা নুবুজায় যে অখিল গগৈ সেই মানুহজনীৰ লগত প্ৰেম বৃদ্ধি কৰিবলৈ গৈছে তাকে বুঢ়া বুঢ়ী মানুহ হয় নহয় সেই কথাবিলাক যদি চাওঁ তেতিয়াহ'লে আমি এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো দেখোন কিছুমানে ডাইৰেক্ট মানে গাভৰু মানুহে আহি কিছুমান মেলে মিটিঙে আমি দেখিছোঁ নিউজত দেখা কথাহে আমি মই নিউজত দেখা কথাটোৱে কৈছোঁ আমি তেওঁলোকৰ মিটিঙলৈ নাই যোৱা হিমন্ত বিশ্ব শৰ্মাক দেখোন গালতে টাপুক মানে চুমাই খাই দিছে সেইবিলাকতো মানে আচৰিত ধৰণৰ কথা এইবিলাকতো দুখত ভাগিবৰ কাৰণে গভমাই ধৰিছে কিবা এটা কাটি কিবা এটা হৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মাক যে এইটো গাভৰু মানুহে চুমা খাই দিছে আহি পেলাই এইটোতো ভাল জানো তাকে মই সেইটো কাৰণে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ চুমা খাইছে আমাৰ ক'বলগীয়া নাই এই অখিল গগৈ কথাটোৰ পৰাহে মানে এইটো টানি অনা হৈছে মই সেইটোৱে কৈছোঁ জানিব বিচাৰিছোঁ যেন অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক চুমা খাওক গভমাই ধৰক আমাৰ ক'বলগীয়া একো নাই তাকে এই অখিল গগৈৰ প্ৰসংগটো টানি আনিহে আমি এই কথাটো মানে ধৰি লওক এইটো মানে শেহতীয়াকৈ আপোনাক মই এইটো সুধিছোঁ মই জানিব বিচাৰিছোঁ যিহেতুকে অখিল গগৈ ডাঙৰীয়া দেৱক মানে সেই দৃষ্টিভংগীটো বেলেগ কৰি পেলাই আছে নিউজত নিশ্চয় এই বস্তুটো বেয়া লাগিছে বেলেগ এটা দিশত লৈ গৈছে সেইটো বেলেগ এটা দিশত লৈ গৈছে মানে সেই কথাটো মানে ধৰি লওক আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ মানে কথাটো হ'ল আপোনাক কওঁ মই যিহেতু আপুনি অখিল গগৈৰ কথা উলিয়ালে মই কোনোবা তেনেকুৱা ৰাইজৰ দল বা সংহতি সংগ্ৰামৰ বা অখিল গগৈ পাৰ্টীৰ মানুহ মই নহয় আৰু জনাসকলে জানে কিন্তু মেইন কথাটো হ'ল অখিল গগৈৰ দৰে মানুহ অসমত কিন্তু প্ৰয়োজন আছে সংগ্ৰামী মানুহ এটা সংগ্ৰামী সত্তা অকল বিধায়ক নহয় তেখেতে অকল বিধায়ক নহয় গতিকে তেখেতৰ সংগ্ৰামৰ কাৰণে কিছুমান মানে অসমত বৰ্তমান সময়ত যিটো পৰিস্থিতি হৈছে অকণমান গত লাগি আছে নহ'লে হয়তো কোন পথে গ'লহেঁতেন কোনো কিন্তু ঠিকনা নাই বৰ্তমান সময়ত কথাটো হয় বাৰু আৰু বৰ্তমান এইটো কথাও ক'ব লাগিব বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমখন কিন্তু এই বুঠা নাইকিয়া নাওৰ দৰে হৈ আছে দেই বুঠা নাইকিয়া নাওৰ দৰে হৈ আছে নাও কোনফালে চলিব হিমন্ত বিশ্ব শৰ্মাই কোনফালে সমাজখনক লৈ যাব কোনো ঠিকনা নাইকিয়া হৈছে সেই কথাটো কিন্তু আপোনাক মই আজি নিশ্চিতভাৱে ক'লোঁ বাকী ডাঙৰীয়া বহুত ভাল লাগিল আপুনি স্পষ্ট কথাখিনি কোৱাৰ বাবে বাকী ডাঙৰীয়া হেৰি কথা এটা একেবাৰে শেষত মই ক'ব বিচাৰিছোঁ মই মানে আপোনাক বাৰু সম্পূৰ্ণ ভালকৈ চিনি পাওঁ বা আপুনিও ক'লে মোক চিনি পাওঁ বুলি ভালে লাগিল বাৰু কিন্তু মই এই ফোনটো মানে আপোনাৰ লগত কথা পাতিছোঁ জানো মই কিন্তু অন কেমেৰাত পাতি আছিলোঁ আকৌ দেই অন কেমেৰা ন হয় মই অন কেমেৰাত পাতি আছিলোঁ আৰু মানে সম্পূৰ্ণ কথাখিনি ৰেকৰ্ড কৰা গ'ল আৰু আপোনাৰ অনুমতি সাপেক্ষে এই ভিডিঅ'টো যদি আপুনি অনুমতি দিয়ে মই ছ'চিয়েল মিডিয়াত দিব পাৰিমনে ডাঙৰীয়া দিব পাৰে এইবিলাকখিনি একচুৱেলি সমাজে জানিবলগীয়া কথাই একো অসুবিধা একো নাই মই আপোনাক সুধি লৈছোঁ যেন অন কেমেৰাত কথা পাতিছিলে ৰেকৰ্ড কৰা গ'ল আৰু আপোনাক জনাই দিছোঁ যেন ছ'চিয়েল মিডিয়াত দিব পাৰিমনে
পাৰিব কাৰণ এইখিনি অসমীয়া মানুহে একচুৱেলি এইখিনি কথা জানিব লাগে। ঠিক আছে, বাকী ভাল লাগিল। আৰু মই শেষত এটা কথা ক'ব বিচাৰিছোঁ দেই, এই যে কথাখিনি আপোনাক সুধিলোঁ বা আপুনি হ'লেও ধুনীয়াকৈ ক'লে, কিন্তু মই কোনো ৰাজনৈতিক দলৰ মানুহো নহয় বা কোনোবা এনেকুৱা হেৰিও মানুহ নহয়, কিন্তু মই এটা সাধাৰণ এজন নাগৰিকহে কিন্তু দেই, মই ৰাজনীতিৰ মাজত নাই কিন্তু দেই। কিন্তু মই একেবাৰে শেষত এটাই কথা ক'ব বিচাৰিছোঁ দেই, কিন্তু মানে মেথা টেমা চটি যায় আমুক চটি যায়, কিন্তু মই আপোনাক ষ্টাডিয়ামত তেনেকৈ কৈছিলোঁ, কিন্তু এইটো মিছা কথা কিন্তু দেই। মই আপোনাক মানে ভাল পাওঁ, আপোনাৰ ভিডিঅ'খিনি চাই ভাল পাওঁ। আপুনি যি কথা কয় ডাইৰেক্ট কথা কয়, মানে নিৰ্ভীক, মানে কাৰো ভয় নকৰে, একদম যি কথা কয় মুকলি মুৰীয়াকৈ কথাখিনি কয়, আপোনাক মানে কিবা এটা ভাল লাগে। মই আপোনাৰ নাম্বাৰটো যেনে তেনে মই যোগাৰ কৰিলোঁ। মই বোলো দুই এষাৰ কথা পাতোচোন বোলো, আৰু মোৰ মানে চেনেলটোৰ দ্বাৰাই মানে ধৰি লওক আপোনাৰ কথাখিনি মোৰ যোনসকল ভিউৱাৰ্ছ আছে ন, সেই ভিউৱাৰ্ছসকলকো আপোনাৰ কথাখিনি জনাওঁন বুলিয়ে মই এনেদৰে আপোনাৰ লগত কথা পাতিলোঁ। কিন্তু আপুনি একদম বেয়া চেয়া নাপাব কিন্তু দেই ডাঙৰীয়া। নাই, বেয়া নাপাব। আপুনি ফোন কৰাৰ কাৰণে ধন্যবাদ দিছোঁ। তাকে বাকী আপোনাক অকণমান ডিষ্টাৰ্ব দিলোঁ আৰু অকণমান সময়ো আপোনাৰ পৰা ল'লোঁ, আপুনি একদম বেয়া নাপাব দেই। নাই, নাপাওঁ, কিয় পাম, বেয়া নাপাওঁ। ঠিক আছে, ধন্যবাদ দিছোঁ ফোন কৰাৰ বাবে। ঠিক আছে, হ'ব দিয়ক ডাঙৰীয়া, এতিয়া কলটো সামৰিছোঁ দেই। ধন্যবাদ। হ'ব দিয়ক।